আমি এনাউন্স কৰিছো অতি সোনকালে আমাৰ বদৰুদ্দিন আজমল সাহেবৰ তৰফৰ পৰা নিহত শফিকুল ইছলামৰ পৰিয়ালটোৰ ল'ৰা ছোৱালীৰ কাৰণে 1 লাখ টকা এটা সাহায্য দিয়া হ'ব যাতে পৰিয়ালটো জীয়াই থাকিব পাৰে। ইমান অত্যাচাৰৰ সীমা অতিক্ৰম কৰিব নালাগিছিল আৰক্ষী প্ৰশাসনে। আৰু এতিয়া তেওঁলোকৰ ঘৰৰ যিটো অৱস্থা, তেওঁ ল'ৰা ছোৱালী আজি খাব নাপায় যিটো অৱস্থা, এইটো আমি আমাৰ দলৰ মাননীয় সভাপতি বদৰুদ্দিন আজমল সাহেবৰ লগত যোগাযোগ কৰিছো। তেখেতে মোক কৈছে যে তেখেতৰ ফালৰ পৰা 1 লাখ টকাৰ এটা সাহায্য এই তেওঁৰ ল'ৰা ছোৱালী বা পৰিয়ালৰ কাৰণে দিব। আৰু শফিকুল ইছলামৰ যিজন আৰক্ষীৰ জিম্মাত ঢুকাইছে তেওঁৰ ঘৰটো এনেদৰে লণ্ডভণ্ড কৰা, ইমান অত্যাচাৰৰ সীমা অতিক্ৰম কৰিব নালাগিছিল আৰক্ষী প্ৰশাসনে। আৰু এতিয়া তেওঁলোকৰ ঘৰৰ যিটো অৱস্থা, তেওঁ ল'ৰা ছোৱালী আজি খাব নাপায় যিটো অৱস্থা, এইটো আমি আমাৰ দলৰ মাননীয় সভাপতি বদৰুদ্দিন আজমল সাহেবৰ লগত যোগাযোগ কৰিছো। তেখেতে মোক কৈছে যে তেখেতৰ ফালৰ পৰা 1 লাখ টকাৰ এটা সাহায্য এই তেওঁৰ ল'ৰা ছোৱালী বা পৰিয়ালৰ কাৰণে দিব। আৰু ইতিমধ্যে আমি এনাউন্স কৰিছো অতি সোনকালে আমাৰ বদৰুদ্দিন আজমল সাহেবৰ তৰফৰ পৰা নিহত শফিকুল ইছলামৰ পৰিয়ালটোৰ ল'ৰা ছোৱালীৰ কাৰণে 1 লাখ টকা এটা সাহায্য দিয়া হ'ব যাতে পৰিয়ালটো জীয়াই থাকিব।